एसडीपी मैथ्स ट्यूटोरियल में आपका स्वागत है। नमस्कार दोस्तों, मैं हूं सुदीप और आप देख रहे हैं हमारा यूट्यूब चैनल एसडीपी मैथ्स ट्यूटोरियल। এতিয়া আমি কৰিম 5ৰ 7 নম্বৰটো। 5ৰ 7 নম্বৰটো দিয়া আছে sin θ minus 2 sin cube θ divided by 2 cos cube θ minus cos θ equal to tan θ। ইয়াত আমি লেফট হ্যান্ড সাইড যি আছে লেফট হ্যান্ড সাইডটো কৰিম। লেফট হ্যান্ড সাইডত আকৌ সেম বস্তুটো লিখি দিলো sin θ minus 2 sin cube θ divided by 2 cos cube θ minus cos θ। ইয়াৰ পিছত আমি কি কৰিম, ওপৰৰ পাৰ্টত চোৱা, ওপৰত চোৱা sin θ আছে আৰু sin cube θ আছে। ইয়াৰ মানে sin θ তো দুটাতে আছে, দুটা পদতে sin θ আছে, গতিকে আমি ওপৰত কি কৰিম sin θ কমন লম। ওপৰত sin θ আমি কমন ললো, sin θ থাকিব ইয়াত 1 minus 2 থাকিব 1 minus 2 sin square θ। ঠিক একেদৰে আমি কি কৰিম, তলত কি কমন লম, তো তলত আমি লম cos θ কমন। cos θ কমন লোৱাৰ পিছত কি থাকিব, cos θ কমন লোৱাৰ পিছত থাকিব 2 cos square θ minus 1। ইয়াৰ পিছৰ লাইনটো চোৱা, ওপৰত যি আছে sin θ ব্ৰেকেটত 1 minus 2 sin square θ একেই ৰাখিলো, আৰু তলত কি আছে cos θ টো লিখিলো, তাৰ পিছত সেকেন্ড ব্ৰেকেট স্টার্ট দিলো 2 আৰু cos square θ আছে। এটা ফর্মুলা আছিলে sin square θ plus cos square θ equal to 1। আমার ইয়াত কি লাগে cos square θ লাগে এতিয়া। তো এই ফর্মুলাৰ পৰা এইটো বস্তু ওলাম cos square θ টো কি হয়। ইয়াত সো ইমপ্লাইজ cos square θ টো এফালে ৰাখিলো equal to 1 minus sin square θ। তো ফর্মুলাৰ পৰা কি গম পালো cos square θ মানে কি 1 minus sin square θ। তো ইয়াত যে cos square θ টো আছে, cos square θ টাইত আমি লিখি দিম 1 minus sin square θ। 2 লিখিলো, ব্রেকেটত লিখিম cos square θ টাইত 1 minus sin square θ ব্রেকেট বন্ধ। তার পিছত আছে -1 দিলো, তার পিছত সেকেন্ড ব্রেকেট আকৌ বন্ধ। হলনে বুঝা ইমানলৈকে? অঙ্কবিলাক যেতিয়া প্ৰেক্টিস কৰিবা, ৰিভিশন দিবা, তেতিয়া সদায় মনত ৰাখিবা ওপৰৰ লাইনটো আৰু তাৰ তলৰ লাইনটো সদায় কম্পেয়াৰ কৰিবা। ওপৰৰ লাইনটো আৰু তলৰ লাইনটো তুলনা কৰি চাবা কিমানখিনি পৰিৱৰ্তন হৈছে। যিমানখিনি পৰিৱৰ্তন হৈছে ইমানখিনি চাবা কিহৰ কাৰণে পৰিৱৰ্তন হৈছে, তেনেকৈ চাব লাগিব। ইয়াত চোৱা এই দুটা লাইন যদি মই কম্পেয়াৰ কৰো, ইয়াতে ওপৰত চোৱা sin θ ব্ৰেকেটত 1 minus 2 cos square θ এইখিনি সেমে আছে, কোনো পৰিৱৰ্তন হোৱা নাই। তলৰ cos θ ও সেম আছে, 2 ও সেম আছে। তো এইখিনি জগা পৰিৱৰ্তন হৈছে, cos square θ টো পৰিৱৰ্তন হৈছে। তো cos square θ টোত কি আহিলে 1 minus sin square θ। তো আমি ইয়াত ভাবিব লাগিব এইটোৰ পৰা এইটো কিহৰ কাৰণে আহিছে, এই বস্তুটো জানিব লাগিব। বাকি -1 ও আছে। তো সদায় ওপৰৰ লাইনটোৰ পৰা তলৰ লাইনটো সদায় ভালকে তুলনা কৰিবা, কিমানখিনি পৰিৱৰ্তন হৈছে, কিয় পৰিৱৰ্তন হৈছে, এইখিনি বুজি ল'বা, তাৰ পিছত চাবা ইজি লাগিব। ইয়াৰ পিছৰ লাইনটো চোৱা, ওপৰত সেমে আছে sin θ 1 minus 2 sin square θ সেম আছে নে নাই। তলত আমি কি কৰিলো cos θ সেম ৰাখিলো আৰু 2 দি প্লাই ইনটু কৰিলো, 2 আৰু 1 ইনটু কৰিলে হ'ব 2 প্লাস মাইনাস মাইনাস 2 আৰু sin square θ ইনটু কৰিলে হ'ব 2 sin square θ আৰু -1 আছে, -1 টো ইয়াতে লিখিলো। ইয়াত চোৱা পিছৰ লাইনত ওপৰৰখিনি সেমে আছে sin θ 1 minus 2 sin square θ, তলত হল cos θ। এতিয়া চোৱা 2 আৰু -1, 2 - 1 কিমান হয়, তো ইয়াত লিখিলো 1 আৰু থাকিব কি তেতিয়াহলে ইমানখিনি, এই দুটা তো মাইনাস হৈ গল, 2 - 1 কি হৈ গল 1 হৈ গল। তো থাকিব কি -2 sin square θ, হলনে। এতিয়া এই দুটা মিলি আছে 1 minus 2 sin square θ 1 minus 2 sin square θ। তো এইটো কাটিলো আৰু ইয়াত কি থাকি গল sin θ by cos θ। sin θ by cos θ ফর্মুলা এটা আছে, তো sin θ by cos θ টাইত আমি লিখি দিম tan θ আৰু রাইট হ্যান্ড সাইডত tan θ প্রমাণ কৰিব দিছে, ইকুয়াল টু লিখিব লাগিব রাইট হ্যান্ড সাইড। आई होप आप लोगों को ये वीडियो अच्छा लगा। थैंक्स फॉर वॉचिंग।